হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰেজাল্ট সন্দৰ্ভত যি জল্পনা কল্পনা চলি আছে সেই জল্পনা কল্পনাৰ অন্ত পৰিব। সো তোমালোকে মোৰ ভিডিঅ'টো ধৈৰ্য সহকাৰে চাবা আৰু যদি তোমালোকে মোৰ ভিডিঅ'টো ধৈৰ্য সহকাৰে সম্পূৰ্ণ চোৱাৰ ধৈৰ্য নাই তেতিয়াহ'লে স্কিপ মাৰি গুচি যোৱা, কাৰণ আজিৰ ভিডিঅ'টোত হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰেজাল্ট সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য তোমালোকক মই আগবঢ়াবলৈ গৈ আছোঁ। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে শেহতীয়াকৈ হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰেজাল্ট সন্দৰ্ভে যি মন্তব্য কৰিছে এই মন্তব্যটো মই মোৰ ভিডিঅ'ৰ শেষৰ পিনে তোমালোকক শুনাম। শেহতীয়া যি মন্তব্য সেই মন্তব্যটো কিন্তু মোৰ হাতত আছে। সো হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰেজাল্ট কেতিয়া দিব? তো আজি হ'ল মই যি ভিডিঅ'টো বনাই আছোঁ এতিয়া ৰাতি 9 বাজিছে আৰু আজি এপ্ৰিল মাহৰ 24 তাৰিখ। এতিয়ালৈকে মই যিখিনি তথ্য লাভ কৰিছোঁ সেই তথ্যৰ ওপৰত ভিত্তি কৰি তোমালোকক মই হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ একজাক্ট ৰেজাল্টটো কেতিয়া দিব বা কোন তাৰিখত দিব পাৰে বা কিবা একজাক্ট ডেট ফিক্সড হৈছে নেকি তাৰ ওপৰত মই বিভিন্ন ধৰণৰ যি কমেণ্ট তোমালোকৰ পৰা আহিছে সেই কমেণ্টৰ ওপৰত ভিত্তি কৰি আজি ভিডিঅ'টো তোমালোকলৈ মই আগবঢ়াই আছোঁ। তো এতিয়ালৈকে মই কি কৰিছোঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ এক্স হেণ্ডেল যিটো আগত টুইটাৰ আছিল এতিয়া এক্স কৰিছে, এক্সত মই গৈছোঁ, তাত চাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা ছাৰে এতিয়ালৈকে কোনো ধৰণৰ আপডেট দিয়া নাই যে হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰেজাল্ট কেতিয়া দিব। কাৰণ হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰেজাল্ট দিয়াৰ আগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু টুইট কৰিব বা যিকোনো মানে ছ'চিয়েল মাধ্যমত তেখেতে টুইটাৰেই হওক বা ফেচবুকৰ যোগেদি জানিবলৈ দিব, ঠিক আছে। তাৰপিছত মই ৰণোজ পেগু ছাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰৰ এক্স হেণ্ডেলত মই গৈছিলোঁ, তাতো এক্সত গৈ চালোঁ, তাতো কোনো ধৰণৰ আপডেট নাই যে ৰেজাল্ট কেতিয়া দিব। তাৰপিছত শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ যি ফেচবুক পেজ আছে সেই ফেচবুক পেজত মই গ'লোঁ, তাতো শিক্ষামন্ত্ৰীৰ পৰাও কোনো ধৰণৰ আপডেট নাই, মুখ্যমন্ত্ৰীৰ পৰাও কোনো ধৰণৰ আপডেট নাই যে হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰেজাল্ট কেতিয়া দিব। তাৰপিছত মই কি কৰিলোঁ, গুগলত গ'লোঁ, গুগলত গৈ চালোঁ, ক'ৰবাত দেখিছে এপ্ৰিল মাহত ৰেজাল্ট দিব বুলি, এপ্ৰিল মাহ লিখিছে কিন্তু তাত কোনো ধৰণৰ ডেট নাই। আৰু ক'ৰবাত লিখিছে মানে এক্সপেক্টেড কৰিছে যে মে' মাহৰ 9 তাৰিখত। কিন্তু মে' মাহৰ 9 তাৰিখতে ৰেজাল্ট দিবনে না আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে যি মন্তব্য কৰিছিলে যে এপ্ৰিল মাহৰ শেষৰ পিনে ৰেজাল্ট দিব, এতিয়া কোনটো সঁচা কোনটো মিছা? তো এইখিনিতে মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ বিশ্বাস আছে যে ৰেজাল্টটো যিহেতু আজি 24 তাৰিখ, মই যেতিয়া ভিডিঅ'টো বনাই আছোঁ হয়তো ভিডিঅ'টো আজিও ৰিলিজ দিব পাৰোঁ বা কালিও ৰিলিজ হ'ব পাৰে। সেইকাৰণে মই কৈছোঁ যে কালি ৰাতিপুৱা কি কৰিব পাৰে, হয়তো টুইট কৰিব পাৰে বা অফিচিয়েল নটিফিকেশ্যনটো জনাই দিব পাৰে, তাৰপিছত ৰেজাল্ট দিব পাৰে, কালিও দিব পাৰে, পৰহিলৈও দিব পাৰে। মানে এপ্ৰিল মাহৰ শেষৰ পিনে যিহেতু ৰেজাল্ট দিয়াৰ কথা কৈছে, গতিকে এপ্ৰিল মাহৰ শেষৰ পিনে ৰেজাল্ট দিব, কোনো সন্দেহ নাই। চ' ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মুখ্যমন্ত্ৰীৰ যি ভাষণ এই ভাষণটো তোমালোকে শুনি মই তোমালোকক এতিয়া শুনাম, তোমালোকে শুনিবা। এই মাহৰ শেষৰ